নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়াৰ আমাৰ লেসন নম্বৰ 3 এন ফ্ৰাংকৰ ডায়েৰী। আজি আমি এইটো আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। মই নিয়ৰটো দি দিছোঁ। তাৰপিছত মই নিয়ৰৰ পিছত আমাৰ কি আছে যোগমীয়া শৰাইঘাট মই এইটোৱে তোমালোকৰ কাৰণে দি দিছোঁ। এতিয়া আমি আৰম্ভ কৰিম লেসন নম্বৰ 3 পাৰ্ট নম্বৰ 3 আমাৰ কি আছে এন ফ্ৰাংকৰ ডায়েৰী। এইবিলাক কুৱেশ্যন সকলোখিনি মই তোমালোকক দি দিছোঁ। এতিয়া আমি আলোচনা কৰিম এন ফ্ৰাংকৰ ডায়েৰী। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এই পাঠটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। ইয়াত মই পাঠৰ ভিতৰত থকা যিমানখিনি কুৱেশ্যন আছে সেইখিনি সকলোখিনি দি দিম আৰু ইয়াৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সেইখিনি মই তোমালোকক দি দিম। আমাৰ ইয়াৰ ভিতৰত খুবেই ইম্পৰ্টেণ্ট বুলি ক'বলৈ গ'লে এবাৰ তোমালোকে এইটো এবাৰ চাই লোৱা। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অট ফ্ৰাংকে পৰিয়ালসহ হেলেঙত বাস কৰিছিল। ইয়াতে তোমালোকে এটা বস্তু গম পাবা যে এন ফ্ৰাংকৰ দেউতাৰ নাম কি আছিল অট ফ্ৰেংক আৰু তেওঁলোকে ক'ত বাস কৰিছিল হেলেণ্ডত বাস কৰিছিল। তাৰপিছত তোমালোকে আহা নেক্সট পেজত 23 মানে 23 নম্বৰ পেজত গ'লে তোমালোকে এইটো এটা আমাৰ ইম্পৰ্টেণ্ট। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। তোমালোকে এইটো মনত ৰাখিবা যে তেওঁ কিমান চনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল 1942 চনৰ 12 জুনৰ পৰা আৰম্ভ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এইবিলাক কুৱেশ্যন যে আছে ইয়াত ক্ৰিয়াকলাপত থকা কুৱেশ্যনখিনি যেনেকুৱা 1 নম্বৰত দিয়া আছে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। এইবিলাক কুৱেশ্যন মই এইটো ভিডিঅ'তে তোমালোকে পাই যাবা। শেষৰ পিনে ভিডিঅ'টো স্কিপ নকৰিবা আৰু মই ইয়াত যিবিলাক তোমালোকক দিব পাৰোঁ ভিডিঅ'ৰ যোগেদি যেনেকুৱা এই গ্ৰামাৰখিনি এইখিনি মই তোমালোকক কৈ দিছোঁ আৰু বাকীবিলাক মই তোমালোকক ভিডিঅ'ৰ ভিতৰতে পাই যাবা। যেনেকুৱা তলৰ শব্দবোৰৰ প্ৰতি শব্দ লিখা যেনেকুৱা আছে ইয়াত যন্ত্ৰণা এইটো হ'ব যাতনা, তাৰপিছত কৰুণ কি হ'ব কাতৰ, তাৰপিছত হ'ব কিশোৰী কি হ'ব বালিকা আৰু মৃত্যু কি হ'ব মৰণ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে পাই যাবা অনুশীলনীৰ যিবিলাক ক্ৰিয়াকলাপৰ কুৱেশ্যন আছে সেইখিনি পাই যাবা আৰু ইয়াৰ পিছত আমি নেক্সটত আৰম্ভ কৰিম। পাৰ্ট নম্বৰ আমাৰ কিমান আছে 4 জাগা জাননীৰ সন্তান। জাগা জাননীৰ সন্তান। ছাত্ৰ-ছাত্ৰীসকল এইটো এটা কবিতা। এইটো তোমালোকৰ খুবেই ধুনীয়া এটা কবিতা। তোমালোকে এইটো নেক্সট ভিডিঅ'ত পাই যাবা। কিন্তু তোমালোকে এতিয়া পাবা কি তোমালোকৰ পাঠভিত্তিক আৰু ক্ৰিয়াকলাপৰ এই কুৱেশ্যনবিলাক তোমালোকে এইটো ভিডিঅ'তে পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত পাবা যেনেকুৱা দিয়া আছে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। ইয়াত তোমালোকে চোৱা 1 নম্বৰত কি দিয়া আছে জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল। উত্তৰ দিয়া আছে আমাৰ জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। 2 নম্বৰ কি দিয়া আছে এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল। উত্তৰ দিয়া আছে আমাৰ এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অট ফ্ৰাংক। এইটো তোমালোকৰ এক্সামত অহাৰ চান্স আছে, এইটো তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত 3 নম্বৰ কি দিয়া আছে নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল। এন ফ্ৰাংকে আৰু তেওঁৰ দেউতাকসকল মিলি ক'ত লুকাই আছিল নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে পণ্যাগাৰত লুকাই আছিল। তাৰপিছত চোৱা 4 নম্বৰত এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লিখিছিল মানে তেওঁলোক এন ফ্ৰাংকে ডায়েৰী লিখা আৰম্ভ কৰিছিল। মই এইটো তোমালোকক আগতে কৈ দিছোঁ। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ আগষ্টলৈকে দিন লিখিছিল। তাৰপিছত 5 নম্বৰত কি দি আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনা অধ্যক্ষজনৰ নাম কি আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমাৰ জাৰ্মান দেশৰ সেনা অধ্যক্ষজনৰ নাম কি আছিল আৰু সেনা অধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল। ইয়াৰ উত্তৰত চোৱা তোমালোকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনা অধ্যক্ষজনৰ নাম আছিল এডল্ফ হিটলাৰ। সেই সেনা অধ্যক্ষজনে লাখ লাখ ইহুদীক নিজ আৰু সেনাৰ হাতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। তাৰপিছত চোৱা খ নম্বৰত কি দি আছে খ নম্বৰৰ 1ত দি আছে আমাৰ এন ফ্ৰাংকে কিয় দিন লিখিবলৈ ইচ্ছা কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব এন ফ্ৰাংকে দিন লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই
বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু তাই অন্তৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল। সেয়েহে ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল। তাৰপিছত 2 নম্বৰত কি দি আছে, দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰত কি কৈছে আমাৰ, দিন লেখাসমূহ এন ফ্ৰাংকে সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল কাৰণ ভৱিষ্যতে কোনোবাই এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিব পাৰে। সেইবাবে এন ফ্ৰাংকে দিন লেখাসমূহ সম্পাদনা কৰিছিল। তাৰপিছত চোৱা, ভৱিষ্যতে নতুন প্ৰজন্মই যাতে তেওঁলোকৰ সময়ত ঘটা কথাবোৰ আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ দিন লেখাখনৰ পৰা জানিব পাৰে, সেইবাবে এন ফ্ৰাংকে তাইৰ দিন লেখাখন সম্পাদনা কৰিছিল। তাৰপিছত 3 নম্বৰত কি দি আছে, আৰ্ট ফ্ৰাংক পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? আৰ্ট ফ্ৰাংক আছিল কোনে আমাৰ, এন ফ্ৰাংকৰ দেউতাকৰ নাম। উত্তৰত দিয়া আছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনা অধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হাতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অট ফ্ৰাংক পৰিয়ালসহ ইংলেণ্ডত বাস কৰিছিল। তোমালোকে ইয়াৰ পৰা লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰত কি দি আছে, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। ইয়াৰ উত্তৰটো কি হ'ব, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশত ভুগিছিল। তেতিয়া তাই দেখিছিল যে তাইৰ সন্মুখত টেবুল এখনত এদম কাগজ পৰি আছে। তাৰপিছত কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনতে পৰি আছিল, তথাপিও সিহঁতৰ আপত্তি নাছিল। তেতিয়াই তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। তাৰপিছত ঘ নম্বৰ চোৱা, এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, এন ফ্ৰাংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়াই মাত্ৰ গতানুগতিকহে আছিল, কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তাৰপিছত তোমালোকে 2 নম্বৰত কি দি আছে, তলৰ শব্দসমূহ অৰ্থ শব্দ সম্ভাৱত চাই নিজৰ বহীত লিখা। ইয়াত যেনেকৈ দি আছে, গণ্য কি হ'ব আমাৰ, লগত ল'বলগীয়া, গতানুগতিক, নতুনত্ববিহীন। তাৰপিছত দি আছে অস্ত্ৰোপচাৰ, অপাৰেশ্যন, ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ। বৰ্বৰ কি আছে, নিচা বা অসভ্য। পৰিত্যক্ত কি আছে, এৰা বা ত্যাগ কৰা। প্ৰবাদ কি হ'ব, প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা। অধিগৃহীত কি হ'ব, আইনৰ সহায়েৰে দখল কৰা। তাৰপিছতে কি আছে, থিৰাং, এইটো হ'ব নিশ্চিত। উৎসৰ্গ, এইটো হ'ব দান কৰা। আড়ম্বৰ, এইটো হ'ব জাক জমকতা, আৰু এইটো কি হ'ব, কি প্ৰত্যাশিত কি হ'ব, আশা কৰা। তাৰপিছত তোমালোকে চোৱা ইয়াত কি দি আছে, ভাৱমূৰ্তি, এইটো হ'ব কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। তাৰপিছত দি আছে আমাৰ পুঞ্জীভূত, এইটো হ'ব থুপ খাই থকা। সামকতা কি হ'ব, উপশম হোৱা। সন্নিবিষ্ট কি হ'ব, অন্তৰ্ভুক্ত। 3 নম্বৰত কি হৈছে, কীৰ্তি কোন? এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব, কীৰ্তি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। এইটো তোমালোকৰ এক্সামত আহিব পাৰে, তোমালোকে ভালকৈ এইটো চাই ল'বা। এন ফ্ৰাংক তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁ বহুতো লগৰীয়া আছিল যদিও হিয়া উজৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ এজন বন্ধু নাছিল। সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কীৰ্তি। তোমালোকে ইয়াৰ পৰা লিখি দিবা।
তাৰপিছত দি আছে 4 নম্বৰত এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব? এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱা তেওঁৰ দেউতাক অট ফ্ৰাংক আগভাগ লৈছিল। ইয়াত দি আছে কি এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। তাৰপাছত তেওঁ 1944 চনৰে কোনোবা এদিন ইংলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ সাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল ইংলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিলে। তাৰপিছত 5 নম্বৰত কি দি আছে আমাৰ এন ফ্ৰাংক আৰু আইতাৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল। তাৰপিছত তোমালোকে 6 নম্বৰত পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। উত্তৰ কি দি আছে আমাৰ পাঠটো পঢ়ি সেই সময়ত এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায়। তেওঁ সৰুকালতে ইমানবোৰ দুখ কষ্টৰ মাজেৰে পাৰ হ'ব লগা হৈছিল। খ নম্বৰত দি আছে কি ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 7 নম্বৰত দি আছে পাঠটো অধি অনু প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা। ইয়াৰ উত্তৰত তোমালোকে দি আছে অধিগৃহীত, অধিযোগ গৃহীত এইটো হ'ব অধিগৃহীত, অনুযোগ প্ৰণীত এইটো হ'ব অনুপ্ৰণীত, প্ৰতিযোগ দিন এইটো হ'ব প্ৰতিদিন। 8 নম্বৰটো কি দি আছে আমাৰ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। ইয়াত যেনেকুৱা দি আছে প্ৰকাশ এইটো হ'ব গোপন বা অপ্ৰকাশ, ভোগ কি হ'ব ত্যাগ বা দুৰ্ভোগ, সমাপ্ত কি হ'ব আৰম্ভণি বা অসমাপ্ত। তাৰপিছত দি আছে আৰম্ভৰ এইটো হ'ব অনাৰম্ভৰ, ভাগ্য কি হ'ব দুৰ্ভাগ্য, ধৈৰ্য কি হ'ব অধৈৰ্য। 9 নম্বৰত দিছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। ইয়াত যেনেকৈ দিছে যন্ত্ৰণা এইটো হ'ব যাতনা, এইটো তোমালোকে আগতে পাই আহিছা, মই আগতে কৈ দিছোঁ এইটো। 10 নম্বৰত যেনেকৈ দিছে তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা। ইয়াত তোমালোকে 1 নম্বৰত দি আছে মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল, এইটো হ'ব যৌগিক বাক্য। 2 নম্বৰত দি আছে কি ভাল ল'ৰা কাৰণহে তেওঁ পুৰস্কাৰ পালে, এইটো হ'ব জটিল বাক্য। 3 নম্বৰত দি আছে বৰষুণ পৰিছে, এইটো সৰল বাক্য। 4 নম্বৰত দিছে মই সদায় ভাত খাই স্কুললৈ যাওঁ, এইটো হ'ব সৰল বাক্য। 5 নম্বৰত কি দিছে আমাৰ একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপ বাচি আহিছিল, এইটো হ'ব সৰল বাক্য। 6 নম্বৰত কি দি আছে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল, এইটো হ'ব সৰল বাক্য। 7 নম্বৰত কি দি আছে এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লিখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল, এইটো হ'ব যৌগিক বাক্য। 8 নম্বৰ কি দি আছে জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতি এডাল মমবাতি জ্বলোৱা হ'ল, এইটো হ'ব জটিল বাক্য। 11 নম্বৰত কি দি আছে আমাৰ তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা আৰু বহুতৰ মাজত। যেনেকুৱা ইয়াত দি আছে সোণ উজ্জ্বল, এইটো কি হ'ব সোণ ৰূপতকৈ উজ্জ্বল। তাৰপিছত দি আছে আন সকলো ধাতুতকৈ সোণ উজ্জ্বল, এইটো হ'ব মীনা মেধাৱী, এইটো হ'ব ৰীণাতকৈ মীনা মেধাৱী, শ্ৰেণীৰ আটাইতকৈ মেধাৱী ছাত্ৰী মীনা। অৰুণ ওখ, অৰুণ বলেনতকৈ ওখ। তাৰপিছত দি আছে নৱম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰত অৰুণ ওখ। 4 নম্বৰত দি আছে জোনবাই ঘূৰণীয়া, এইটো কি হ'ব আমাৰ উত্তৰত জোনবাই পৃথিৱীতকৈ ঘূৰণীয়া, সূৰ্য পৃথিৱী আদি জ্যোতিষ্কৰ
জ্যোতিষ কৰাৰ ভিতৰত জোনবাই আটাইতকৈ সৰু। 5 নম্বৰত দিয়া আছে কি এই কিতাপখন ভাল। উত্তৰ কি হ'ব আমাৰ সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল। লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল। 12 নম্বৰটো হ'ব বাক্য ৰচনা কৰা। ইয়াত দি আছে উত্তৰ অনতি পলমে ঘটনাটো তদন্ত হোৱা উচিত। হাঁহি ধেমালি কণ কণ ল'ৰা ছোৱালীবোৰৰ হাঁহি ধেমালিৰে গোটেই ঠাইখিনি সুখীত হৈ উঠিছে। তাৰপিছতে কি হ'ব ৰূপান্তৰিত তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়। আত্মগোপন ৰুবুলে হৰিহতৰ ঘৰতে আত্মগোপন কৰিছিল। চিঠি পত্ৰ এইটো কি হ'ব আজিকালি চিঠি পত্ৰৰ আদান প্ৰদান নাইকিয়াই হৈ গ'ল। তাৰপিছত কি আছে আমাৰ দুখ যন্ত্ৰণা ডেকা ল'ৰাটোৰ মৃত্যুৰ ঘৰখনৰ দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল। পৰিত্যক্ত কি হ'ব তেওঁলোকৰ খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে। বিশ্ববিখ্যাত এইটো হ'ব পাবলো পিকাছো এজন বিশ্ববিখ্যাত চিত্ৰশিল্প। আদান প্ৰদান মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি। চিন্তা ভাৱনা বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল হয়। 13 নম্বৰত কি দি আছে এন ফ্ৰাংকৰ ডায়েৰীখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে এনে এগৰাকী কিশোৰীৰ বিষয়ে। ইয়াত দি আছে কি পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এন ফ্ৰাংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কৰিবা সেই ডায়েৰীতেই লিপিবদ্ধ কৰি ৰাখিবা। ইয়াৰ উত্তৰত কি দি আছে আমাৰ নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাখিনি নিজৰ ডায়েৰীতে ঢুকি ৰাখা।